আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব, তড়িৎ গতিত কৰিব পৰা হ'ব। এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিচি আৰু ডিচি মানে এডিচিও, ডিচি অৰ এডিচি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব। সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেচিক যোগাযোগ কৰিব নালাগে, আমি ডিৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম। উই উইল বি এবল টু। এইটো 1950 চনত অসমৰ বাবে যি এই বিশেষ আইন প্ৰণয়ন কৰা হৈছিল, সেই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ ব্যৱস্থাটো অত্যন্ত খৰতকীয়া আছিলে আৰু ইয়াৰ মূল মিনিং এইটোৱে আছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এজন অফিচাৰক অথৰাইজ কৰিব আৰু তেওঁ মানুহজনক ইভাকুৱেশ্যন অৰ্ডাৰ দিব পাৰিব যদি মানুহজন বিদেশী হয়। তাৰমানে পুছবেক অৰ্ডাৰ দিব পাৰিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে বাই নটিফিকেশ্যন ডেপুটি কমিশ্যনাৰসকলক ডেজিগনেটেড অফিচাৰ বুলি ঘোষণা কৰিছে। কিন্তু যিহেতু IMDT আহিলে, কংগ্ৰেছ চৰকাৰ দিনত সোণোৱাল জাজমেণ্টত IMDT বাতিল হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে ট্ৰিব্যুনেল লৈ আহিলে। এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গ'ল, যিখন অসমৰ কাৰণে এখন বিশেষ আইন আছিলে। কিন্তু এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গ'ল। সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ ৰিলেভেন্স বা প্ৰাসংগিকতাক আকৌ এবাৰ আমাৰ সন্মুখলৈকে লৈ আহিলে। আজি আমাৰ কেবিনেটে এই আইনখন কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে, তাক আজি কেবিনেটে ইয়াক এটা প্ৰস্তুত কৰে। আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিচিক কোনোবাই জনায় যে এই মানুহজন বিদেশী বুলি, বা বৰ্ডাৰ পুলিচে জনায় যে এই মানুহজন বিদেশী বুলি, বা অন্যান্য চ'ৰ্চৰ পৰা যদি আমি গম পাওঁ যে এই মানুহজন বিদেশী বুলি, ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নটিচ দিব। He will give a notice to the person to prove his citizenship within a period of 10 days. আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিচি সন্তুষ্ট নহয়, অন দ্য ডে অফ 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা। আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং চেণ্টাৰলৈকে লৈ যাম আৰু হোল্ডিং চেণ্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSFে তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব। চ' আজি এই SOPখন কেবিনেটে অনুমোদন দিয়ে। তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। ৱেডাৰ হি ইজ ফৰেনাৰ অৰ নট ফৰেনাৰ্ছ, কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয়, ডিচিয়ে সিদ্ধান্ত ল'ব, ডেপুটি কমিশ্যনাৰে সিদ্ধান্ত ল'ব, এণ্ড ডিচিশ্যন উইল বি টেকেন উইদিন 10 days। যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা, তেতিয়াহ'লে চকজু কৰিব নালাগে, তেওঁক ডিৰেক্টলি পুছবেক অৰ্ডাৰ দিব পাৰিব। ইফ ফ্ৰেছ, ধৰক আজি ৰাতি সোমাইছে, আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছোঁ, তেতিয়াহ'লে 10 দিনৰ নটিচখনো দিব নালাগে, তেওঁক লগে লগে আমি পুছবেক কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।